নমস্কাৰ, পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আৰম্ভণিত এটা গুৰুত্বপূৰ্ণ খবৰ। হোজাই মুৰাজাৰত চাঞ্চল্যকৰ ডকাইতি কাৰ্য সংঘটিত হৈছে। কপাহবাৰীত আগৰৰ ব্যৱসায়িক গুলীচালনা কৰি লুটি লৈ গ'ল 20 লাখ টকা। 3খন বাইকত আহিছিল মাৰণাস্ত্ৰসহ 6জনীয়া ডকাইতৰ এটা দল। পুৱা সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি। এখন উইংগাৰ গাড়ীৰে উজনি অসমলৈ গৈ আছিল আগৰৰ ব্যৱসায়ীৰ দলটো। টকা লুট কৰিবলৈ যাওঁতে ব্যৱসায়ী আৰু ডকাইতৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। পাছত উপস্থিত ৰাইজে আটক কৰে দুটা ডকাইতক। গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় আন 4টা ডকাইত। ৰাইজৰ প্ৰহাৰত ধৰাশায়ী হৈছে দুটা ডকাইত। মুৰাজাৰ আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে ডকাইত দুটাক। ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে পিষ্টলসহ এটা বন্দুক। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈ আছে। হোজাই মুৰাজাৰত এই চাঞ্চল্যকৰ ডকাইতি কাৰ্য। আজি পুৱা 7 বজাত এই ডকাইতি কাৰ্য সংঘটিত হয়। কপাহবাৰীত আগৰৰ ব্যৱসায়ীক গুলীচালনা কৰি লুটি লৈ গ'ল 20 লাখ টকা। 3খন বাইকত আহিছিল মাৰণাস্ত্ৰসহ 6জনীয়া এই ডকাইতৰ দলটো। পুৱা এই ডকাইতি কাৰ্য সংঘটিত হোৱাৰ পাছত হৈ হাহাকাৰ লাগে স্থানীয় লোকসকলৰ মাজত। এখন উইংগাৰ গাড়ীৰে উজনি অসমলৈ গৈ আছিল আগৰৰ ব্যৱসায়ীৰ দলটো। তাতেই আগভেটি ধৰি এই ডকাইতি কাৰ্য ডকাইতৰ দলটোৱে সংঘটিত কৰে। ইতিমধ্যে 20 লাখ টকা লৈ 4 ডকাইত উধাও হৈছে, কিন্তু আন 2 ডকাইত ৰাইজৰ হাতত কৰায়ত্ব হৈছে। আৰক্ষীয়ে বৰ্তমান আটক কৰিছে। পূৰ্ব পৰিকল্পিত এক ডকাইতি কাৰ্য বুলি সন্দেহ কৰা হৈছে, কাৰণ প্ৰত্যেক দিনে একে সময়তেই এই একেখন বাহনত আগৰৰ ব্যৱসায়ীৰ দলটো উজনি অসমলৈ ৰাওনা হয়। আৰু সেই কথা ডকাইতে গম পাইছিল, আৰু সেই কথা গম পায়েই পূৰ্ব পৰিকল্পনা অনুসৰি সকলো কাম সংঘটিত কৰিছিল ডকাইতৰ দলটোৱে। কিন্তু দুটা ডকাইত ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ। বাকী 4টা ডকাইত পলায়ন কৰিবলৈ সক্ষম হৈছে। আৰু এই 2টা ডকাইতক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছে, কাৰণ স্থানীয় লোকে অতি বেয়াকৈ মাৰধৰ কৰিছে ডকাইত দুটাক। ইফালে ৰঙিয়া হাইৱে চকত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। AIIT কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছেলিম আলীৰ মৃতদেহ। কম্পিউটাৰ কেন্দ্ৰটোৰ শৌচাগাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। ৰঙিয়াৰ বনগাঁৱত ঘৰ ছেলিম আলীৰ। দীপাৱলী উপলক্ষে বন্ধ আছিল এই কম্পিউটাৰ কেন্দ্ৰটো। এজন ছাত্ৰই কম্পিউটাৰ কেন্দ্ৰলৈ আহোঁতেই প্ৰত্যক্ষ কৰে মৃতদেহটো। ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। ছাত্ৰজনক হত্যাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। আমি পুনৰ জনাইছোঁ, ৰঙিয়া হাইৱে চকত এই চাঞ্চল্যকৰ ঘটনা। AIIT কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছেলিম আলীৰ মৃতদেহ। কম্পিউটাৰ কেন্দ্ৰটোৰ শৌচাগাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। ৰঙিয়াৰ বনগাঁৱত ঘৰ ছেলিম আলীৰ। দীপাৱলী উপলক্ষে বন্ধ আছিল কম্পিউটাৰ কেন্দ্ৰটো। এজন ছাত্ৰ কম্পিউটাৰ কেন্দ্ৰলৈ আহোঁতেই প্ৰত্যক্ষ কৰে সেই মৃতদেহটো। ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। আমাৰ এটা সন্দেহ হৈছে যে যিটো পৰিৱেশত ছুইচাইড হৈ আছে, এইটো আমাৰ এটা সন্দেহ ৰাইজৰ। আমাৰ ফালৰ পৰা সন্দেহ, ইয়াত এটা CBI তদন্ত আমি নিশ্চয় দাবী কৰিম। এইকাৰণেই যে ছুইচাইড কেছ তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। কোনোবা হত্যাকাৰীয়ে দুষ্কৃতিকাৰীয়ে মাৰি তেনেকুৱাকৈ থৈ গৈছে। এবাৰ কৰিমগঞ্জৰ নীলাম বজাৰত জঘন্য ঘটনা। ত্ৰিপুৰাৰ 2গৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা হ'ল। নীলাম বজাৰত 6 লম্পতে কৰে এই দলবদ্ধ ধৰ্ষণ। শুকুৰবাৰে ত্ৰিপুৰাৰ পৰা কাছাৰলৈ আহিছিল যুৱতী দুগৰাকী। যুৱতী দুগৰাকীৰ মাতৃ কাছাৰৰ কেঞ্চাৰ হস্পিটেলত ভৰ্তি হৈ আছে। হস্পিটেলত মাতৃক চাবলৈ অহাৰ পিছতেই এই নাৰকীয় ঘটনাটো সংঘটিত হয়। সন্ধিয়া এখন অল্টো ভাড়া কৰি ত্ৰিপুৰা অভিমুখে উভতিছিল 2 যুৱতী। কিন্তু আধবাটতে চালকে ভুল পথেৰে নিয়ে এই যুৱতী কেইগৰাকীক। নিশাৰ ভাগত নীলাম বজাৰৰ এটা নিৰ্মীয়মান ঘৰত বন্দী কৰি থয় 2 যুৱতীক। নিৰ্মীয়মান ঘৰটোতেই 6 লম্পতে মিলি ধৰ্ষণ কৰে যুৱতী দুগৰাকীক। শনিবাৰে বিয়লি সুযোগ বুজি পলায়ন কৰে 2 যুৱতীয়ে। কিন্তু তাৰ পাছত নীলাম বজাৰ থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী যুৱতীয়ে। আৰু নীলাম বজাৰ আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি এটা লম্পটক আটক কৰিবলৈ সক্ষম হৈছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী। আটকাধীন ধৰ্ষণকাৰীটোৰ নাম আব্দুল আহাদ। সম্প্ৰতি ধৰ্ষণকাৰীটোৰ ওপৰত আৰক্ষীৰ জেৰা চলি আছে। आज हमें ये रिपोर्ट हुआ कि 2 लेडीज़ कल सिलचर से जा रही थी त्रिपुरा अपने होम टाउन में। तो
तो रात में यहाँ पे नीलम बाज़ार में उन लोगों के साथ रेप का इंसिडेंट हुआ और इस सिलसिले में अभी इन्वेस्टिगेशन चल रहा है। एक अक्यूज्ड भी अप्रीहेंड हुआ है और हमारी पार्टियां रेड कर रही हैं कॉन्टीन्यूसली और इस मैटर को काफ़ी हम सीरियसली ले रहे हैं एंड होपफुली ऑल द अक्यूज्ड पर्सन्स विल बी एप्रीहेंडेड सून। एज ऑफ अभी तक जो हमारे पास इंफॉर्मेशन है उसमें 5 या 6 लोगों के होने का खबर है, बट अभी भी ये कंफर्म कर रहे हैं हम लोग। इंक्वायरी चल रहा है, इन्वेस्टिगेशन चल रहा है, कौन थे, कितने लोग थे, कहाँ थे, ये सब इट्स स्टिल अ मैटर ऑफ इन्वेस्टिगेशन। वन ऑफ द मेन अक्यूज्ड हैज़ बीन अरेस्टेड, तो उसके थ्रू ये लिंक्स निकलते जाएंगे एंड देन आई एम होपफुल कि विल एप्रीहेंड द अक्यूज्ड पर्सन सून। উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰত নিশা উত্তপ্ত পৰিস্থিতি। তীৰ্থযাত্ৰীক মন্দিৰ পৰিচালনা সমিতিয়ে দুৰ্ব্যৱহাৰ কৰাক লৈ এই উত্তেজনাৰ সৃষ্টি হয়। মন্দিৰৰ ওপৰৰ পৰা ভক্তক গতিয়াই বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। নিৰামিষাৰী ভক্তক আমিষ ভোগ দিয়াক লৈ এই উত্তেজনাৰ সৃষ্টি হয়। দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা বলিৰ মাংস ঘৰলৈ নিয়া অৱস্থাত ধৰা পেলালে স্থানীয় লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় গৌৰীপুৰ আৰক্ষী। উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰত নিশাৰ ভাগত এই উত্তপ্ত পৰিস্থিতিৰ খবৰ আমি জনাইছোঁ। তীৰ্থযাত্ৰীক মন্দিৰ পৰিচালনা সমিতিয়ে দুৰ্ব্যৱহাৰ কৰাক লৈ চৰম উত্তেজনাই বিৰাজ কৰে। মন্দিৰৰ ওপৰৰ পৰা ভক্তক গতিয়াই বাহিৰ কৰি দিয়াৰো অভিযোগ উত্থাপন হৈছে। নিৰামিষাৰী ভক্তক আমিষ ভোগ দিয়াক লৈ এই উত্তেজনাৰ সৃষ্টি হয়। দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা বলিৰ মাংস ঘৰলৈ নিয়া অৱস্থাত ধৰা পেলায় স্থানীয় লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাছত ঘটনাস্থলীত উপস্থিত হয় গৌৰীপুৰ আৰক্ষী। এক ভয়ংকৰ ঘটনা। অৰুণাচলত অসমৰ ট্ৰাক চালকক গুলীয়াই হত্যা কৰা হ'ল। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ'ল অসমৰ চালক টি পাঠকৰ। সীমান্তৱৰ্তী লিকাবালিৰ MESত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। চিলাপথাৰৰ পৰা সামগ্ৰী কঢ়িয়াই অনাৰ সময়তেই গুলীয়াই হত্যা কৰা হ'ল। ট্ৰাকেৰে অৰুণাচলৰ টুটিঙলৈ গৈ আছিল অসমৰ চালক টি পাঠক। সেই সময়তেই দুৰ্ঘটনাত পতিত হৈছিল 2 অৰুণাচলী বাইক আৰোহী। দুৰ্ঘটনাৰ বাবে টি পাঠকক জগৰীয়া কৰি গুলীয়াই হত্যা কৰিলে অৰুণাচলী দুৰ্বৃত্তই। অসমৰ চালকৰ হত্যাক লৈ এতিয়া অঞ্চলজুৰি চৰম উত্তেজনাই বিৰাজ কৰি আছে। ধাৰাবাহিকভাৱে অসমৰ লোকৰ ওপৰত এই আক্ৰমণৰ ঘটনা অৰুণাচলত সংঘটিত হৈ আছে, যাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে চালক আৰু স্থানীয় লোকসকলৰ উদ্যোগত। দাবী তুলিছে তেওঁলোকে অসম আৰক্ষী বা অৰুণাচল আৰক্ষীয়ে অতি শীঘ্ৰেই যাতে দোষীক বিচাৰি কঠোৰ শাস্তি প্ৰদান কৰে। কিন্তু বিগত কেইবাবাৰো এনেধৰণৰ ঘটনা সংঘটিত হোৱালৈ চাই এটা অনুমান কৰিছে স্থানীয় লোকসকলে যে এইবাৰো দুৰ্বৃত্ত সাৰি যাব পাৰে, কাৰণ আৰক্ষীয়ে পুংখানুপুংখ তদন্ত আগনবঢ়ায়, যাৰ ফলতে এনেধৰণৰ অপৰাধী বাৰে বাৰে আইনৰ সুৰুঙাৰে বাচি যায়। পাঁচটা বজাত টায়াৰ খুলি থাকোঁতে সিহঁতে আমাৰ চালক হয়, ল'ৰাটো চালক হয়। তাৰপিছত টিং বুলি জেগা কি মেকিং ডাউন সেই মেকিং ডাউন টুটিঙৰ ওচৰত তাক মানে সোধা নাই পোছা নাই, ডাইৰেক্টলি আহিছে। আহি 4জনমান ল'ৰা আহিছিলে, আহি কিনে ডাইৰেক্ট সোধা নাই পোছা নাই, ডাইৰেক্ট দাদাগিৰি কৰিছিলে। প্ৰথমতেই মাৰপিট কৰিছিলে। তাৰপিছত ড্ৰাইভাৰজনে কৈছে মোৰ ক্লাছিক কেলৈ মাৰিছে, সেই আকৌ সোধা পোছা নাই, তাতে বন্দুকডাল ওলাইছিলে, তই ক'ব লগা কোনে বুলি ডাইৰেক্ট গুলি মাৰি দিলে। আবেলি প্ৰায় 5টা 5:30মান বজাত আমাৰ ইয়াৰে পৰা অসমৰ পৰা যোৱা ড্ৰাইভাৰ চালক ধ্ৰুৱ পাঠক টুটিং নামৰ জেগাটোত টুটিঙৰ আগে পিছে অৰুণাচলৰ কোনো লোকে গুলীয়াই হত্যা কৰে বুলি আমি গম পাইছোঁ। গতিকে মানে তেওঁলোকৰ ড্ৰাইভাৰ সন্তাই। ইফালে দীপাৱলীৰ আনন্দৰ মাজতে শিৱসাগৰত এক শোকাবহ ঘটনা সংঘটিত হ'ল। জুইত জাহ গ'ল এজন প্ৰতিভাৱান ছাত্ৰ। ছাত্ৰজনৰ নাম প্ৰাণদীপ গগৈ। বেতবাৰী বালিপাট চাৰিআলিত জ্বলিল এখন সমবায় দোকান। দেৱালীৰ চাকি জ্বলাওঁতে এই অঘটনটো তাত সংঘটিত হয়। দোকানখনত বিক্ৰী কৰি আহিছিল পেট্ৰলজাত সামগ্ৰী। জুই নুমুৱাবলৈ দোকানত প্ৰৱেশ কৰিছিল প্ৰাণদীপে, কিন্তু জুইৰ প্ৰকোপ দেখি তেওঁ দোকানৰ বাথৰুমত প্ৰৱেশ কৰিছিল। পাছত যেতিয়া অগ্নি নিৰ্বাপন হ'ল, তেতিয়া বাথৰুমত প্ৰাণদীপৰ নিথৰ দেহ উদ্ধাৰ কৰা হয়, কাৰণ দোকানৰ লগতে বাথৰুমকো জুইয়ে আৱৰি ধৰিছিল। স্থানীয় লোকে পাছত নিৰ্বাপিত কৰিলে জুই, আৰু বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ হ'ল প্ৰাণদীপ গগৈ। প্ৰাণদীপ ডিমৌ ITIৰ ছাত্ৰ আছিল। ঘটনাটোত আহত হৈছে এজন গ্ৰাহকজন ধন গগৈ, আৰু ধন গগৈৰ অৱস্থাও সংকটজনক। উন্নত চিকিৎসাৰ বাবে ধন গগৈক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
পেট্ৰলজাত সামগ্ৰীৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ৰাইজে। এই জুইত ইতিমধ্যে কেইবা লাখ টকাৰ সামগ্ৰী ভস্মীভূত হৈছে। আজিতো কালী পূজা বা দেৱালী বুলিতো আজিতো ধৰক মানে কি কয় উলহ মালহ মানুহ হৈছে, চাকি তাকি জ্বলাইছে। তাৰপিছতে গধূলি ঠিক 5মান বজাত সন্ধিয়া 5মান বজাৰ তেওঁলোকৰ দোকানত মানে পেট্ৰলো বিকে, ডিজেলো বিকে। আৰু তেওঁৰে দোকানীজনৰে ঘৰৰে ল'ৰাটো যিটো প্ৰাণজিৎ গগৈ বোধ কৰোঁ, তাৰপৰা এনেই আমি দিওঁ বুলি মাতে ইয়াত তাক ল'ৰাটোক। সি মানে পেট্ৰল উলিয়াইছিলে, কিন্তু ককায়েকে কৈছিলে যে চাকি তাকি জ্বলি আছে, তহঁতি পেট্ৰল নুলিয়াবি। কিন্তু তাৰ লগত আকৌ আৰু এটা ল'ৰা আছিলে, সি হ'ল ধ্ৰুৱজ্যোতি গগৈ, তাৰ একে সমবয়সৰ ঘৰৰ ওচৰা ওচৰি। আৰু সিও আছিলে, সেই একেলগে গেলনৰ পৰা তেল ঢালি তেওঁলোকে হেৰিয়াত লৈছিলে ভৰাবলৈ। লওঁতেই তেনেকুৱাতে ওচৰত চাকি এখনে গোটেই এটা মানে এখন ডাঙৰ জুই অকণ মাৰি পঠিয়ালে। আৰু তেতিয়া এজন ল'ৰা পুৰি আধা হেৰি হ'ল, যিজন ধ্ৰুৱজ্যোতি গগৈ, তেখেতে পুৰি শেষ হ'ল। এতিয়া তাৰপিছত তাক হস্পিটেললৈ নিয়া হ'ল। মৰিগাঁৱত সহায় অসমৰ প্ৰশংসনীয় পদক্ষেপ। 10 বছৰ ধৰি দীপাৱলীৰ সন্ধিয়াত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিতৰাৰ হাতীক যোগান ধৰি আহিছে সংগঠনটোৱে। প্ৰতি বছৰে এনেদৰেই এখন ট্ৰাকত পৌৰসভা কৰ্মচাৰীয়ে সংগ্ৰহ কৰি পবিতৰাৰ হাতীক খাদ্য যোগান ধৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। সহায় অসমৰ সভাপতি ৰাজু মহন্ত আৰু সম্পাদক প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাত এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰা এখন চৰকাৰী বিদ্যালয়। 1920 চনত স্থাপিত মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অধীনৰ এই বিদ্যালয়খনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে। মৰিগাঁৱৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰচেষ্টাত আটকধুনীয়াকৈ সজাই তোলা হৈছে বিদ্যালয়খন। লকডাউনৰ সময়ছোৱাত প্ৰায় 1 লাখ টকা চৰকাৰী অনুদান আৰু প্ৰায় 1.5 লাখ টকা ৰাইজৰ দান বৰঙণিৰে সজোৱা হৈছে বিদ্যালয়খন। বিদ্যালয়খনৰ প্ৰতিখন দেৱালত অংকন কৰা হৈছে অসমৰ কৃষ্টি সংস্কৃতি। শ্ৰেণীকোঠাৰ দেৱালসমূহত আছে বৰ্ণমালা, স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, 6 ঋতু, বাৰ আৰু মাহৰ নাম। প্ৰতিটো শ্ৰেণীকোঠা নামকৰণ কৰা হৈছে একোজনকৈ বিশেষ ব্যক্তিৰ নামেৰে। মুঠতে প্ৰাথমিক বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীয়ে শিকিবলগীয়া প্ৰতিটো বিষয় উপলব্ধ বিদ্যালয়ৰ দেৱালত। ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ কোনো গুণে কম নহয় এই বিদ্যালয়খন। যেন দেশৰ প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াৰ এক প্ৰচেষ্টা বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ। কাম কৰাৰ ইচ্ছাশক্তি আৰু একাগ্ৰতা থাকিলে যে সকলো সম্ভৱ, তাকেই যেন প্ৰমাণ কৰিলে এইগৰাকী শিক্ষাগুৰুৱে, যাৰ বাবে এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি এইখন চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে ছাত্ৰ ছাত্ৰীসকলে। মৰিগাঁৱৰ এইগৰাকী শিক্ষকৰ ব্যতিক্ৰমী প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে। ল'ৰা ছোৱালী এতিয়া মানে পঢ়া শুনাত মানে অলপ আগ্ৰহ হ'ব, আগতকৈ বহুত আগ্ৰহ হ'ব। মানে আমি বহুত মানে আৰ্ট কৰি দিছোঁ, সেই আৰ্ট হিচাপত তেওঁলোকে চাই পেলাই খুব ভাল পাব। পৰিকল্পনা কৰিব লগা হ'লে মানে কি, আপোনাৰ যদি ধনাত্মক চিন্তাধাৰা এটা থাকে আৰু লগতে কাম কৰা সদিচ্ছা থাকে, তেতিয়াহ'লে অসম্ভৱ বুলি একোৱে নাই। ইয়াত আপোনাৰ মোৰ চৰকাৰী পুঁজি 2টা সোমাইছে, 2টা বছৰৰ আন্তঃগাঁথনি 2টা বছৰৰ পইচা সোমাইছে। প্লাছ ইয়াতে মই বিশেষকৈ ধন্যবাদ দিব লাগিব কলমৌবাৰী গাঁৱৰ ৰাইজক। তেখেতলোকৰ বহুত ইয়াত অৱদান আছে, দান বৰঙণি আদি কৰি মই এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ। হয়, আচলতে কিমান খৰচ, বাজেট কিমান আছিলে আপোনালোকৰ, কিমান খৰচ হ'ল? মোৰ বাজেট প্ৰায় 2.5 লাখ টকা। তাৰে মই চৰকাৰৰ পৰা 1 লাখ টকা পাইছোঁ 2টা পুঁজি, আৰু বাকী 1.5 লাখ টকা মই ৰাইজৰ দান বৰঙণিৰ পৰাই মই গোটেইখিনি কালেক্ট কৰিছোঁ বুলি ক'লেও ভুল নহ'ব। মৰিগাঁৱৰ এই খবৰ আমি জনাইছোঁ, এটা সদৰ্থক খবৰ, আৰু এই সদৰ্থক খবৰে বহুখিনি ভাল বাৰ্তা কঢ়িয়াই আনিছে সমাজখনৰ বাবে। বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ প্ৰতি বহুতৰে যেন বিশ্বাস কমি গৈছে, কিন্তু এই বিদ্যালয়খনে ব্যতিক্ৰমী ৰূপ দেখুৱাইছে। এই চৰকাৰী বিদ্যালয়খনে আদৰ্শ হিচাপে এতিয়া চিহ্নিত হৈছে। এই বিদ্যালয়খনত যি পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। খবৰ আমি জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। গহপুৰৰ দক্ষিণাঞ্চলৰ থোটে চাপৰিত মাটিমাহৰ খেতিত দেখা দিছে অচিন ৰোগে।
ব্ৰহ্মপুত্ৰৰ বানে ধাৰাবাহিকভাৱে তাণ্ডৱ চলোৱা থুতেচাপৰিৰ কৃষক ৰাইজে আহু আৰু শালি ধানৰ খেতি কৰিব নোৱাৰি প্ৰতি বছৰে মাটিমাহ খেতিতেই শেষ ভৰসা কৰে। বানৰ লগতে অহা পলস কৃষিভূমিত পৰাৰ বাবে এইবাৰ মাটিমাহৰ খেতিৰ প্ৰতি যথেষ্ট আশা কৰিছিল কৃষক ৰাইজে। কিন্তু মাটিমাহৰ গছত ফুল ধৰিবলৈ লোৱা অৱস্থাতেই গছসমূহৰ পাতত দেখা দিয়া ৰোগৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে। মাটিমাহৰ গছৰ পাতত দেখা দিয়া ৰোগবিধৰ ফলত গছজোপাৰ গুটি উৎপাদনৰ ক্ষমতা হ্ৰাস পাইছে, যাৰ বাবে এতিয়া দুশ্চিন্তাত ভুগিছে কৃষকসকল। মাটিমাহৰ খেতিত ব্যাপক পৰিমাণে বৃদ্ধি পোৱা ৰোগবিধৰ নিৰাময়ৰ ব্যৱস্থা কৰিবলৈ কৃষকসকলে কৃষি বিভাগক জনাইছে আহ্বান। খিলঞ্জীয়া আমি ভূমিপুত্ৰসকলে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ। শালি খেতি কৰোঁ, কিন্তু এইবাৰ বানপানীৰ কাৰণে শালি খেতি কৰিব নোৱাৰি আমি ৰবি শস্যৰ খেতি ধৰক মাটিমাহ আৰু সৰিয়হ খেতি কৰিছিলোঁ। প্ৰথমতে যিটো মাটিমাহ আমি কৰিছিলোঁ, মাটিমাহৰ পৰা আমি শালি খেতিৰ যিটো ক্ষতিপূৰণটো পাম বুলি আশা কৰিছিলোঁ, কিন্তু তাৰ পৰিৱৰ্তে আমি দেখা পাইছোঁ যে যি ধৰণৰ মাটিমাহত এটা ৰোগ হৈছে, এই ৰোগবিধ হ'লে কমপ্লিটলি মানে টোটেলি মাটিমাহৰ গুটি নহয়। এই গুটিটো নোহোৱাৰ কাৰণে, এই ৰোগটো হোৱাৰ কাৰণে কিন্তু এইবাৰ খেতিয়ক আমি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ'ব এইবাৰ। আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।